খাম্পা পার্টি খাম্পা কোন খাম্পা নাই ইউপিপিএল খাম নাই কিন্তু বিজেপি অলপ শক্তিমান হৈ আছে ইউপিপিএলতকৈ ওপৰত আছে বিজেপি আমাৰ বিপিএফ দলৰ কাজলগাঁও জিলা হিচাপে তিনিটা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ ৰেলী এইটো 100% আমি সাকসেস যেটো উদ্দেশ্য লৈ পেলাই আমি কৰিছো আমাৰ উদ্দেশ্যটো হল অঞ্চলত শান্তি লাগে অঞ্চলত একতা লাগে অঞ্চলত উন্নয়ন লাগে আৰু আগন্তুক যেটো বিটিসি নিৰ্বাচন ইয়াত যাতে আমি বিপিএফ দলে জয়ী কৰিব পাৰে ইয়াৰ উদ্দেশ্য লৈ পেলাই ৰাজ্যৰ মাজত আশীৰ্বাদ বিচাৰি আমি এই ৰেলীটো কৰিছো আৰু আমি যেনেকৈ বিচাৰিছে এনেকৈ আমি সাকসেস হৈছে আজি তিনিটা সমষ্টিও 100% জিকিব কাজলগাঁও নিশ্মা আৰু 13 নম্বৰ চিৰা কথা এইটো আজি আপসুয়ে উদালগুৰি প্ৰেছ মিট কৰি তেওঁলোকে আকৌ আহ্বান জনাইছে যে ইউপিপিএল আৰু বিপিএফৰ মিত্ৰতা হ'ব লাগে নাই এইটোতো আজিৰ কথা মই 5 বছৰ 3 বছৰ 4 বছৰ 2 বছৰ কেতিয়াবা পৰাই মই কৈ আছো যে বিপিএফ আৰু ইউপিপিএল একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই আহক চৰকাৰ এৰি পেলাই আহক এনডিএ চৰকাৰ এনডিএ লগত আছে এনডিএ এৰি পেলাই আহক আমাৰ কোনো আপত্তি নাই ইহঁতে দিছপুৰত আজিও চৰকাৰ চলাই আছে দিল্লীত একেলগে চৰকাৰ চলাই আছে এই চৰকাৰটো এৰি পেলাই আহিলেহে আমি বিশ্বাস কৰিম আপসুয়ে কওক এনে উপরে কৈ থাকিলে নহব আপসুয়ে কওক আমাৰটো ফ্ৰী আমাৰ বিপিএফ দলে কোনো সরকারত নাই দিছপুৰতো নাই বিটিসিতো নাই দিল্লীতো নাই সেইকাৰণে আমি ফ্ৰীত আছো আমি আহ্বান জনাই আছো যে আপসুয়ে কওক এই ইউপিপিএল চৰকাৰ এৰি পেলাই আহক আহাৰ লগে লগে এইটো আৰামত হৈ যায় সিধা কথা খাম্পা পার্টি খাম্পা কোন খাম্পা আমাৰ বিপিএফ জয়ী হবই এতিয়া মই বিচাৰি আছো ফেৰেঙ্গা আৰু খাম্পা খোট খেলে এইটো মই বিচাৰি আছো মই খোট খেলে নেখেলে মই একো নকম খাম্পা আৰু ফেৰেঙ্গা খোট খেলে এইটোৱে বিচাৰি আছো মই তাতেই যাম মই ফেৰেঙ্গা খোট খেলিব এইটো বিচাৰি আছে মই খাম্পা খোট খেলিব এইটোকে বিচাৰি আছে মই এতিয়াও ঠিক হোৱা নাই নাকি সমষ্টি বিলাক খাম্পা কাম নাই এইবিলাক লিডাৰৰ কথা হৈছে আপুনি ইমান ভাল লিডাৰ কি হল আজি কত লুকাই আছে ওলাই আহক খেলিবলৈ চৰকাৰ আমাৰহে হ'ব কৰিলে আমিহে কৰিব পাগল নাকি বিটিসি গভর্নমেন্ট কোনে কৰিব বিপিএফ কৰিব বিপিএফে উচ্ছেদ করে না ল্যান্ড পাট্টাতে এইটো আমার বিপিএফ দলের কথা বিপিএফ এর ডিসিশন লৈ আছে মাটির পাট্টার দিন কি বুঝে আপনাকে কংগ্রেস কাম নাই কংগ্রেসও কাম নাই ইউপিপিএলও কাম নাই কিন্তু বিজেপি অলপ শক্তিমান হৈ আছে ইউপিপিএলতকৈ ওপৰত আছে বিজেপি আমার নেক্সটতে বিজেপি সিধা কথা আমার নেক্সটতে বিজেপি আছে এইটো কথা 21 তাৰিখত আহাৰ কথা হেলিকপ্টাৰ দেখাই দিম এইবাৰ দেখাই দিম এইটোতো আজিৰ কথা মই 5 বছৰ 3 বছৰ 4 বছৰ 2 বছৰ কেতিয়াবা পৰাই মই কৈ আছো যে বিপিএফ আৰু ইউপিপিএল একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই আহক চৰকাৰ এৰি পেলাই আহক এনডিএ লগত আছে এনডিএ এৰি পেলাই আহক আমাৰ কোনো আপত্তি নাই ইহঁতে দিছপুৰত আজিও চৰকাৰ চলাই আছে দিল্লীত একেলগে চৰকাৰ চলাই আছে এই চৰকাৰটো
এৰি পেলাই আহিলেহে আমি বিশ্বাস কৰিম। আপচুৱে কওক, এনে ওপৰে ওপৰে কৈ থাকিলে নহব। আপচুৱে কওক, আমাৰতো ফ্ৰী। আমাৰ BPF দলে কোনো চৰকাৰত নাই, দিছপুৰতো নাই, BTCতো নাই, দিল্লীতো নাই। সেইকাৰণে আমি ফ্ৰী। আমি ফ্ৰীত আছো। আমি আহ্বান জনাই আছো যে আপচুৱে কওক, UPPL চৰকাৰ এৰি পেলাই আহক। অহাৰ লগে লগে এইটো আৰামত হৈ যায়, চিধা কথা।